মানে জোৰ জবৰদস্তি লগাই ইন্টাৰেষ্টটো চবৰে আপুনি কৈ দিয়ক চাৰ কেনেকুৱা পাইছে বঢ়িয়া একদম মানে অকল মানে আইটেম তিনিটাই আছে কিন্তু সেই তিনিটা আইটেমে বঢ়িয়া এইটো খামটি লাহি ফেমাছ যাওঁতে লৈ যাম টোপোলা ভাত তাৰপিছত টোপোলা ভাত এইটো টোপোলা ভাত মই টোপোলাটো মানে হেৰি কৰিলোঁ কি কয় এইটো আনৰেপ কৰিলোঁ আৰু আনবক্সিং কৰিলোঁ আনবক্সিং হয় ইউটিউবৰ লেংগুৱেজ কৌপাত হয় তাৰপিছত এইটো একদম ধুনীয়া একদম চিকেন ব্ৰইলাৰ নহয় একদম লোকেল চিকেন আছে ইয়াত আমাৰ আৰু চিকিউৰিটিয়ে বনাইছে তেখেতৰ পাৰ্টি ধুনীয়া হয় চিকিউৰিটি সেইকাৰণে ভাল হৈছে সেইটোৱে বাইদেউহঁতৰ লগ অলপ মেম ডক্টৰ ছাৰে কৈছে কিবা এটা ক'বলৈ কৈ দিয়ক এই বাইদেউ চিফ গেষ্ট আৰু আমাৰ কওক আৰু কেনেকুৱা লাগিলে আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিলে প্ৰথমবাৰ এনেকৈ আপং খাইছোঁ টোপোলা ভাত খাইছোঁ ৰহি বুলি ক'ব মেম ৰহি খাইছোঁ বহুত ভাল লাগিলে পথাৰৰ মাজত এনেকুৱা এক্সপিৰিয়েঞ্চ আৰু পৰিৱেশ তাকে আপুনি কৈ দিয়ক মেম চবচে কি হয় হানিকাৰক বিলাকে খাই আমি ডাইজেষ্ট কৰি আছো আৰু খুব ভাল লাগিলে আপং খালোঁ আপং হয় বুলি কৈছে নহয় আপং হয় ৰহি খালোঁ আমাৰ অসমীয়াৰ ৰহি হয় ৰহি চবকে পাই বহুত ভাল লাগিল চবকে মানে কি আৰু মানে ধন্যবাদ দিছো প্ৰথমতে তোমাক ধন্যবাদ দিছো আমাক ভাল এটা বস্তু মানে খুৱালা বাইদেউৰ কাৰণে আনিলে সেইটোৰ কাৰণেতো দিছো তোমাক হয়নে আজি ছাৰ আৰু বাইদেউ অহাৰ কাৰণে আকৌ এটা আমাৰ পাৰ্টি হ'ল তাতে আৰু এয়া টোপোলা ভাত হয়নে আমাৰ ইয়াৰ হেৰি কি বুলি কয় খামটি লাহি চাউলৰ আৰু লোকেল চিকেন দালি মাছ ধুনীয়াকৈ খালোঁ বহুত ভাল লাগিলে তুমি ইমান ধুনীয়াকৈ এৰেঞ্জ কৰিছা সেইটো কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ আপুনি বহুত মিছ কৰিছে দেই ইমান ধুনীয়া লাগিছে খাই এই নম্বৰ দিছে এতিয়া জেগাটো বহুত ধুনীয়া লাগিছে ইয়াত ডগী ইয়াত নামঘৰো আছে দেখোন সৰুকৈ এটা মন্দিৰ এইফালে আপোনাৰ চিকিউৰিটি ষ্টাফ ইয়াত থাকে বেৰেক ভাল লাগিছে মই সোমাই চালোঁ আৰু এইফালে বহুত এইবাৰ আম গছ ইমান ফুলিছে এইবাৰ বানপানী হ'ব যেন লাগিছে দেই আম ফুলিলে কি হয় আম ফুলিলে বান আমে বান কি ধান বুলি কয় কলবোৰ এইবোৰ যায় নে নাযায় আমাৰ বকুলনি কলনীলৈ যায়নে কলবোৰ বাইদেউ খাবলৈ পায় নাপায় কল চল ইমান কল লাগি আছে বহুত কল লাগি আছে এতিয়াও আপোনাৰ 4 ঠকমান লাগিয়ে আছে টেঙাও আছে তো নেমু আছে ৱাহ এই তহঁতৰ আজি একদম পুৰা দিন আৰু খা হেবেলি খা আৰু সেইখন আছে আপোনাৰ নেপকো দলং বিখ্যাত নেপকো দলং পিকনিক খাই তাতে ৰাইজে বেঙেনা এয়া বেঙেনা লাগি আছে অমিতা এইটো চেৰি ফুল নেকি বাৰু এইটো চেৰি ফুলৰ নিচিনা লাগিছে এইটো বগৰী নেকি অঁ ফুলটো একদম চেৰি ফুলৰ নিচিনা লাগিছে চেৰি ব্লছম নিচিনা লাগিছে এইটো কেনেকুৱা লাগিল বাইদেউ ছাৰপ্ৰাইজ পিকনিক বঢ়িয়া
আপোনাৰ ভাল লাগিছে আপোনাৰ বাইদেউটো এই বৰ আগে পিছে আহিয়ে থাকে আপোনাৰ বঢ়িয়া হয় মোৰো ভাল লাগিছে প্ৰথম আহিছোঁ এইফালে তাতে এবাৰ মাত এষাৰ দিলোঁ দিয়াৰ পিছত আকৌ আহি পেলাই আকৌ ড্ৰেছটো বঢ়িয়া কৰি আছে আৰু এইটো কাৰণে আপুনি আকৌ ফোন আহি গ'ল ভাল লাগিছে দেই এতিয়া পিকনিক খাই পিনে বেছি বেছি সুন্দৰ বনাইছে এইটো বিশেষকৈ এইটো ৰাইচটো না খামটিল আহি আছে না এইটো বা বহুত টেষ্টি যোৱাৰ সময়তে লৈ যাব আপুনি নাগা আছে আপুনিতো অসমৰ আপুনি মণিপুৰী আপুনি এই গোটেই মিক্স হৈ আছে মানুহখিনি বঢ়িয়া লাইট চাইট থাকে না ইয়াতে এই কবি ছবি আপোনাৰে কৰিছে না আৰে বঢ়িয়া আমাৰ কুলদীপক মানিব লাগিব ইমান ধুনীয়া খেতি কৰিছে ঐ তুমিও আহিছা এই বাপৰে খেতি একেবাৰে ধুনীয়া খেতি দেখোন আমাৰে খেতি নেকি কাৰ খেতি আমাৰ চিকুৰিটিয়ে কৰিছে ছিঙি ল'ম নেকি এটা বা বঢ়িয়া দেখোন এইটো এটা মই ছিঙিলোঁ কবি ভাল লাগিছে একদম ফ্ৰেছ এয়া চিকিউৰিটি মানুহ নাই নি এইকেইটা নে তাহাঁতক এয়া আপোনাৰ হেৰি এইটো কবি আপোনালোকে দিছে না এই বঢ়িয়া মই এটা উইদাউট পাৰ্মিশ্যন লৈ আহিছোঁ দেই কবি এটা হা কবি মই লৈ আহিলোঁ এটা নাই আপোনাৰ সিং চাহাব ছাৰ অঁ কুলদীপৰ কিন্তু ভাল লাগিছে ষ্টাফখিনি ইমান ধুনীয়া খেতি বাতি কৰি ইয়াতে চবখিনি খাই আছে গুড হা তাত হৈছে বঢ়িয়া এয়া সৰিয়হ দেই এতিয়া ফুলাৰ দিনত অহা নহ'ল এতিয়া সৰিয়হ হৈছে এই আপোনালোকে যে তেল খায় এইটো সৰিয়হ চাওক কিমান ধুনীয়া মই এতিয়া সৰিয়হৰ মাজত সোমাই আছোঁ আমাৰ চিকিউৰিটি ষ্টাফ এইটো কেতিয়াও আপোনালোকে কৰিছে না বা বঢ়িয়া এইটো তেল পেৰিব পাৰিব অঁ 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 এইখিনি তেল ওলাব কিন্তু বহুতখিনি ওলাব সেইফালে বগৰীডাল কেনেকুৱা অঁ অঁ এইটো মাটি তিয়হ অঁ 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 বিন অঁ ইয়াতো বান্দৰ আহে নেকি এয়া বগৰী লাগি আছে ঢেৰ বগৰী গছৰ পৰাই ছিঙি আনিছোঁ দেই এটা মই এয়া পথাৰ বহুত দিনৰ মূৰত পথাৰলৈ নামিছোঁ দেই ৰাইজ পথাৰ আৰু হ'ল পথাৰ এই মাজৰ এইটোক কয় কি আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি কিন্তু পকা ধান নাই এতিয়া এইটো ধানটো হৈছে আপোনাৰ হেৰি ধান এতিয়া কি কয় কাটিলে এইবোৰ নৰা এইবিলাক নৰা চব এইবিলাক নৰা এইবিলাক হ'ল আপোনাৰ নৰা পথাৰ এইবিলাক গৰু সেইফালে এখন কিবা জাৰণি আছে ইমান গৰু বাপৰে
বঢ়িয়া। মই ইয়াত আছোঁ এতিয়া পথাৰৰ মাজত পূৰা নৰা আৰু এইটো কি কয় জানেনে আপোনালোকে? এইটোক কয় বিহলঙনি, এইটোক কয় বিহলঙনি। আৰু এইবিলাক হ'ল নৰা, এইবিলাক নৰা, ইমান ধুনীয়া। নৰা সেইয়া আপোনাৰ হেৰি কৰিছে, শিমলু ফুলিছে। চাওক মই পথাৰখন দেখাইছোঁ, বহুত ডাঙৰ পথাৰ। এইফালে এটা মাথাউৰি হয়, বুঢ়ী দিহিঙৰ মাথাউৰি। মাথাউৰি নে মথাউৰি? আমাৰ পিকনিক খাই ওলাই যাবলৈ ওলাইছোঁ। মানে আমাৰ ঠিক আছে ছাৰ, বাই বাই ছাৰ। হয় মানে বিৰাট ভাল লাগিলে, কিন্তু থাকিলে আৰু দুদিনমান থাকিলে আমি এনজয় কৰিলোঁ আৰু হয় আমি বিলাক। ঠিক আছে, থেংক ইউ ছাৰ। পূৰা সাৰ নিদিয়া কবি খাবলৈ পাম দেই আজি। কিমান কবি আৰু নষ্ট কৰি হ'ব জাতিলাও, জাতিলাও লাগিছে যদি বান্দৰে আহি দিগদাৰ নকৰে তেতিয়া থাকিব আৰু খেদি থাকিব লাগিব। বলক ছাৰ। ছাৰক ৰখি আছিলে। অঁ আপোনাৰ ফৌজক পূৰা এনেকৈ লগাই থাকিব, এক্টিভ হৈ থাকিব, খাই থাকিব পাৰিব আৰু। মেইন মটিভ সেইটোৱে ছাৰ। সেইটোৱে লেডিজখিনি ওলাই গ'ল।